সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? নিৰু গগৈ ফুকন। আপুনি ক'ৰ পৰা আহিছে? অসমৰ লখিমপুৰ জিলা লালুক অন্তৰ্গত।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? মই আগতে ভক্তি সাধনা কৰিছিলোঁ, জয়গুৰুপন্থী আছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? মই সেই সাধনা 20 বছৰ কৰিলোঁ। আৰু ইয়াৰ উপৰি আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত কিবা সাধনা কৰিছিলনে আপুনি? মই ইয়াৰ আগতে মই কৰিছিলোঁ কৃষ্ণ ভক্তি সাধনা কৰিছিলোঁ। আমাৰ গাঁৱৰ নামঘৰলৈও গৈছিলোঁ, শিৱ মন্দিৰলৈও গৈছিলোঁ, ভাগৱত পাঠ, গীতা পাঠ আৰু আমাৰ দিহানামৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ। মই কৃষ্ণ ভক্তি কৰিছিলোঁ। আপুনি জনালে যে আপুনি আগতে দিহানাম গাইছিল আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা আছিলে কৰি আছিলে, আৰু লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, সেই পন্থত আপুনি 20 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই ৰামপাল মহাৰাজৰ চৰণত এইকাৰণেই আহিছিলোঁ যে তেখেতৰ মই শাস্ত্ৰ অনুকূল ভক্তি পাইছিলোঁ আৰু মই জ্ঞান গংগা পঢ়িছিলোঁ, জীৱনৰ সুগম পথ পঢ়িছিলোঁ। মই এই দুখন পঢ়ি মই এনেকুৱা সুন্দৰভাৱে তেতিয়াহে বুজি পাইছোঁ যে শুদ্ধ ভক্তি ইয়াতহে আছে। আমি আগতে এনেই বেলেগ বেলেগ ধৰ্মবিলাক কৰি পেলাই সময়বিলাক আমি নষ্ট কৰিলোঁ। বৰ্তমান এতিয়া আমি শুদ্ধ ধৰ্ম পাইছোঁ কাৰণে মই তেখেতৰ চৰণত নাম দীক্ষা ল'লোঁ। আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, আপুনি জয়গুৰু পন্থত যেতিয়া ভক্তি সাধনা কৰি আছিলে, আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? তাৰ পৰা মই কোনো লাভৰ ফলৱতী নহ'লোঁ। মই বৰ্তমান এতিয়াহে মানে শুদ্ধ ভক্তি পাইহে মই মানে মোৰ জীৱনটো ছাকচেছফুল হৈছোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। মই কেইবাটাও দিশতে লাভ পালোঁ। প্ৰথম হৈছে মই আৰ্থিক অৱস্থাত লাভ পাইছোঁ। মই নাম দীক্ষা লোৱা আগতেই মই ভকতসকলৰ পৰা যেতিয়া শুনিছিলোঁ বা সৎসং শুনিছিলোঁ যে ইয়াৰ পৰা বহুত উপকৃত হয়, ইয়াৰ নাম দীক্ষা ল'লে মানে যিকোনো অসুখ বিসুখ, চাকৰি বাকৰি এইবিলাকত বহুত লাভ হয়। সেইটো কাৰণে মই সদায় গুৰুজীৰ চৰণত মই দণ্ডবোধ কৰোঁ। মই নাম দীক্ষাটো লোৱা নাছিলোঁ। দণ্ডবোধ কৰি কওঁ এটাই যে প্ৰকৃততে যদি ভগৱানেই হয় তেতিয়াহ'লে মোৰ ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক। যদি সংস্থাপন দিয়া হয় তেতিয়াহ'লে মই পিছদিনাই গৈ পেলাই মই নাম দীক্ষা ল'ম। সেইদৰে মই মানে গুৰুজীৰ চৰণত গৈ সদায় দণ্ডবোধ কৰি কৰি মই প্ৰতিশ্ৰুতি এটা দিছিলোঁ। ঠিক তেনেকৈ মোৰ ডাঙৰ ল'ৰাটো আসাম পুলিচত উপকৃত হ'ল আৰু চাকৰি হৈ যেতিয়া ট্ৰেইনিঙলৈ গৈছে মই পিছদিনাই গৈ চিধাই নাম দীক্ষা ল'লোঁ। মই এইটোত বৰ সুন্দৰভাৱে মই উপকৃত হৈছোঁ যে মই আৰ্থিক অৱস্থাটো অকণমান সবললৈ আহিলোঁ। আৰু দ্বিতীয়তে হৈছে কি, মই নিজৰ ব্যক্তিগত এটা মই লাভ পাইছোঁ কি, এইটো হৈছে মই প্ৰেছাৰ, চুগাৰ আৰু মোৰ দৃষ্টিহীন এইকেইটা মই আছিলোঁ। যেতিয়া মই নাম দীক্ষা লৈ নাম সদায় মনন কৰিছিলোঁ তেতিয়া মই প্ৰেছাৰটোৰ পৰা মই ৰক্ষা পালোঁ। চুগাৰটো মোৰ আছিলে, চুগাৰটো কেতিয়াবা মোৰ 500-600 হয়, কিন্তু মোৰ এটা পৰমাত্মাৰ ওচৰত মোৰ এনেকুৱা বিশ্বাস হৈছে যে মোৰ 500-600 হোৱাৰ পাছতো মই কিন্তু মানুহজনী কোনো মোৰ বেলেগ ধৰণৰ হেৰি হৈ নাযায়, মই একদম সুস্থভাৱে হৈ থাকোঁ। মই তেনেকৈ মই ডিউটি কৰি থাকোঁ। যেতিয়া মোক এদিন মেডিকেলত জুখিছিলে তেতিয়া মোক কৈছে যে আপোনাৰ লেবৰেটৰীজনে ক'লে যে আপোনাৰ 500 হৈ গৈছে, আপুনি কিন্তু মৃত্যুমুখত পৰিব। তেতিয়া মই কৈছোঁ যে নাই, মোৰ বিশ্বাস আছে, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, মই কেতিয়াও একো নহওঁ। তেনেকৈ মই আহিলোঁ। তাৰপিছত দুদিনমান যোৱাৰ পিছত তেখেতে মোক আকৌ সুধিলে যে মানুহগৰাকী মৰিলে নেকি? মই বোলো মইতো আছিলোঁ, কিন্তু মই কেতিয়াও পৰি নাযাওঁ, মোৰ এটা বিশ্বাস আছে। মই সৎ নাম মনন কৰি থাকোঁ। যেতিয়া শুদ্ধ ভক্তি কৰে মানুহক ইমান ফটককৈ বিচলিত হ'ব নোৱাৰে। মোৰ সেইটো এটা লাভ হ'ল। আৰু যেতিয়া মই চকু অপাৰেশ্যন কৰিবলৈ গ'লোঁ, চকুটো মোক প্ৰত্যেকজন ডক্তৰে কয় যে আপোনাৰ চকু ভাল নহয় কেতিয়াও, আপোনাৰ চকু সম্পূৰ্ণ হীৰাবিলাক মৰি গ'ল, আপুনি কেতিয়াও নেদেখে। মই তেতিয়াও তেখেতলোকক কৈছোঁ যে দেখা নেদেখাটো মই সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত এৰি দিছোঁ, কেৱল আপোনালোকে মোক চকু অপাৰেশ্যন কৰি দিয়ক, মই দেখিম নেদেখিম মই ভগৱানৰ ওচৰত এৰি দিছোঁ। মোৰ এটা দৃঢ় বিশ্বাস আছে। যদিও তেখেতলোকে মোক মানে হতাশ কৰি দিয়ে, ডক্তৰে যেতিয়া মোক হতাশ কৰি দিছিলে যে আপোনাৰ চকু ভাল নহ'ব, তেতিয়া মই এটা বিশ্বাস আছে যে মোৰ
পৰমাত্মাই মোক চকু দৃষ্টি দিবই মই তেখেতৰ যেতিয়া মানে চৰণত আহিছোঁ তেখেতক যেতিয়া মই মনন কৰি আছোঁ মোৰ দৃঢ় বিশ্বাস মই দেখিমেই মই তেখেতলোকে কোৱাৰ পাছতো মই হতাশ হৈ যোৱা নাছিলোঁ সেইকাৰণে তেতিয়া এদিন গৈ মই অপাৰেশ্যন কৰিলোঁ কৰাৰ পাছত মই এনেকুৱা সুন্দৰভাৱে দেখিছোঁ মানে ডক্টৰে আচৰিত হৈ গৈছে যে আপুনি কেনেকৈ দেখিলে কাৰণ দেখা মুদত চকুটো নাছিলে সম্পূৰ্ণ মৰি গৈছিলে আপুনি কেনেকৈ দেখিছে ছাৰে মোক নিজে ক'বলৈ বাধ্য হৈছে যে আপুনি কি প্ৰকাৰে দেখিছে মই তেতিয়া কৈছোঁ যে ছাৰ মই এজন গুৰু চৰণত আহিলোঁ তেখেতৰ নাম মনন কৰোঁ তেখেতৰ নাম কণ্টিনিউ মনন কৰি থকাৰ কাৰণত মোৰ বিশ্বাস আছিলে যে মোৰ গুৰুজী পৰমাত্মাই মোক দেখুৱাবই গুৰুজী চৰণত যেতিয়া মই দীক্ষা লৈছোঁ মোৰ এটা দৃঢ় বিশ্বাস আছে কাৰণে মই আপোনাক কৈছোঁ যে মোক দেখা নেদেখাটো মই সম্পূৰ্ণ ভগৱানৰ ওচৰত এৰি দিছোঁ আপুনি যিহেতু জনালে যে আপুনি নাম দীক্ষা নোলোৱাৰ আগতেই বিভিন্ন প্ৰকাৰে লাভ পাইছে যিহেতু আপোনাৰ ল'ৰা ডাঙৰ ল'ৰাটোৰ কথা ক'লে পুলিচ বিভাগত চাকৰি প্ৰাপ্ত কৰিছে আৰু লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে আৰু যি আপুনি আমাৰ দৰ্শকৰ সন্মুখত ব্যক্ত কৰিছে যে আপোনাৰ যি দৃষ্টিহীনতাত আপুনি ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আৰু ডক্টৰে যিটো মানে অপাৰেশ্যন কৰাৰ পিছত নেদেখিব বুলি ডক্টৰে যিটো কথা আপোনাক কৈছিল যে অপাৰেশ্যন কৰাৰ পিছতো হয়তো আপুনি নেদেখিব কিন্তু আপুনি সদগুৰু ৰামপাল গুৰু মহাৰাজৰ ওপৰত বিশ্বাস ৰাখি আপুনি যেতিয়া অপাৰেশ্যন কৰিলে আপুনি বৰ্তমান সম্পূৰ্ণ দেখিবলৈ সক্ষম হৈছে এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে এনেধৰণৰ উপকৃত হৈছে নাম দীক্ষা লোৱাৰ পিছত তেখেতৰ সদগুৰু ৰামপাল মহাৰাজৰ নাম দীক্ষাত ইমান মহান শক্তি আছে যি কৰে তেখেতে বুজি পাব মানে ইমান মহান শক্তি আছে তেখেতে অসম্ভৱকো সম্ভৱ কৰি দিব পৰা শক্তি আছে মই এইটো কাৰণে তেখেতৰ ওচৰত মোৰ বিশ্বাস আছে যে তেখেতে মোক অসম্ভৱটো সম্ভৱ কৰাবই আৰু আপুনি যিজন ডক্টৰৰ কথা ক'লে আপোনাৰ যি দৃষ্টিহীনতা ৰোগত আপুনি যি ভুগি আছিলে সেই কোন ডক্টৰৰ ওচৰত আপুনি সেই চিকিৎসা কৰিছিল মই সেই ডক্টৰজনৰ নাম হৈছে গৌতম দলে লখিমপুৰ আই হস্পিটেল তেখেতে মোক বাৰে বাৰে কৈছে যে আপুনি মোক পিছত কমপ্লেইন নকৰিব মানে মই আপোনাক অপাৰেশ্যনটো কৰি দিম কিন্তু আপুনি নেদেখে খাটাং নেদেখে মানে তেতিয়া মই কৈছোঁ ছাৰ মই খাটাং মই দেখিম মোৰ বিশ্বাস আছে মোৰ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ যেতিয়া মোৰ বিশ্বাস আছে মই খাটাং দেখিম কিন্তু আপুনি কেৱল মোক অপাৰেশ্যনটো কৰি দিয়ক তেতিয়া তেখেতে ক'লে ঠিক আছে আমি কৰি দিম আপোনাৰ নেদেখিলে পিছত আমাক দুখ নিদিব মই বোলো নিদিওঁ ছাৰ মই সম্পূৰ্ণ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত মই এৰি দিছোঁ দেখা নেদেখাটো তেখেতে দিব মোক আৰু অন্য কিবা আপুনি লাভ পাইছেনে আৰু মই শাৰীৰিক হিচাপে বহুত লাভেই পালোঁ আৰু ঘৰুৱা হিচাপেও মই আমাৰ ল'ৰা ছোৱালীকেইটাৰ পৰাও মই পাৰিবাৰিক লাভ পাইছোঁ বিশেষকৈ আমাৰ ল'ৰাকেইটা আনৰ তুলনাত মানে সামাজিক হিচাপে একো সেৱন নকৰে সেইটো এটা আমাৰ পাৰিবাৰিক লাভ বৰ্তমান যুগত যিটো ল'ৰা ছোৱালী পৰিস্থিতি হৈছে সেইটোৰ পৰা মই এটা বহুত সুখী পৰিয়াল বুলি মই ক'ব বিচাৰিছোঁ কেলে সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আমাৰ সকলো ঘৰৰ সকলোৱে আহিলে সকলোৱে সতনাম পালে তেখেতলোকে যেতিয়া আমি গোটেই ঘৰখনৰ নাম পালোঁ তেতিয়া এটা এনেকুৱা সুন্দৰ পৰিয়াল গঢ় লৈ উঠে যিটো পৰিয়ালত ডেইলি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ ৰাতিপুৱাৰ পৰা গধূলালৈকে আমি একেলগে বহি খাওঁতে শুওঁতে আমি তেখেতৰে আমি জ্ঞান চৰ্চা কৰোঁ এইটো এটা যথেষ্ট লাভ পাইছোঁ যিহেতু তেখেতৰ চৰণত অহা কাৰণতে আমি গোটেই ঘৰৰ সকলো বহি পেলাই আমি জ্ঞান চৰ্চা কৰিব পাৰিছোঁ আপুনি কি কৰে সমাজৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী মই আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে এগৰাকী সচেতন মহিলা হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ সমাজ সেৱাত কেনেধৰণৰ ভূমিকা আছে বুলি আপুনি ক'ব বিচাৰে বৰ্তমান সদগুৰু ৰামপাল মহাৰাজৰ সমাজত এনেকুৱা ধৰণৰ ভূমিকা আছে যে নিচামুক্ত বিশেষকৈ গোটেই ভাৰতবৰ্ষৰ নিচামুক্ত কৰিবৰ কাৰণে আমাৰ সন্ত ৰামপাল মহাৰাজে যথেষ্ট কষ্ট কৰিছে আৰু যৌতুকমুক্ত মানে এখন সমাজ গঢ়িবলৈ যৌতুকমুক্ত হ'ব লাগিব যিহেতু এগৰাকী ছোৱালী হোৱা জন্ম লোৱা মাত্ৰকে দেউতাকৰ ওপৰত এটা বোজা হৈ পৰে সেই বোজা কাৰণতেই মানে আজিকালি ছোৱালীবিলাক যথেষ্ট মৃত্যুমুখতো পৰিছে যৌতুক দিব নোৱাৰিলে বিভিন্ন যন্ত্ৰণাত ভুগিছে মৃত্যুমুখত পৰিছে নিৰ্যাতন ভুগিছে ঘৰলৈ ঘূৰি আহিছে তেনেকুৱা অৱস্থাত হোৱা কাৰণত আমাৰ সন্ত ৰামপাল মহাৰাজে এইটো যৌতুকমুক্ত বিবাহ বৰ্তমান কৰি দিছে আৰু ভাৰতবৰ্ষৰ গোটেই যৌতুকমুক্ত বিবাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছে সংঘৰ্ষ কৰি আছে আমাৰ ভক্তসকলেও যথেষ্ট সংঘৰ্ষ কৰি আছে যে যৌতুকমুক্ত কেনেকৈ হ'ব কিন্তু চৰকাৰে যথেষ্ট চেষ্টাও কৰিছে প্ৰচেষ্টা চলাই আছে কিন্তু কোনো ছাকচেছফুল হ'ব পৰা নাই সেইটো কাৰণে হ'ব পৰা নাই যে যিসকল সমাজত যৌতুকৰ লোভত
পৰি আছে তেখেতলোকে কোনো চৰকাৰৰ কথা মানি চলা নাই কিন্তু যদি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আহে অট'মেটিক নিজে নিজে এইটো যৌতুকমুক্ত লোভটো কমি যায় আৰু যৌতুকমুক্ত বিবাহটো কৰিবলৈ বাধ্য হয় বৰ্তমান নিচামুক্তটো ঠিক তেনেকৈ হৈছে চৰকাৰে নিচামুক্ত কৰিবৰ কাৰণে বহুত সংঘৰ্ষ কৰিছে গাঁৱে গাঁৱেও সংঘৰ্ষ কৰিছে গোটেই ভাৰতবৰ্ষতে সংঘৰ্ষ কৰি কৰি কিন্তু কোনো মানে সমস্যাটো সমাধান কৰিব পৰা নাই কিন্তু আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত অহা সকলে নিজে নিজে নিচা খাবলৈ এৰে মদ খাবলৈ এৰে গুটকা খাবলৈ এৰে বিড়ি চিগাৰেট খাবলৈ এৰে আমাক ভক্তি এনেকুৱা মানে শক্তি আছে সেই শক্তিয়ে তেখেতক নিজে নিজে নাইকিয়া কৰি দিয়ে ঠিক সেইদৰে আমাৰ সদগুৰু ৰামপাল মহাৰাজে বৰ্তমান এনেকুৱা এখন সমাজ গঢ়িবলৈ সংঘৰ্ষ কৰি গৈ আছে আৰু আগবাঢ়িও গৈছে ঠিক সেইদৰে মানুহবিলাকে যথেষ্ট ভকতসকলটো আগবাঢ়িলে তেখেতলোকে নুচুৱে নাখায়ো আৰু কাকো নিদিয়েও ঠিক কিন্তু এতিয়াও মানে বেলেগ জগতসকলেও ঠিক তেনেকৈ মানে যদি সদগুৰু ৰামপাল মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ তেখেতলোকে পঢ়ে তেখেতলোকেও নিজে নিজে মানে নিজে নিজে অট'মেটিক খাব তেখেতলোকৰ তাত ইমান সুন্দৰভাৱে লিখিত আছে যে লিখাখিনি যদি পঢ়ি জ্ঞান তত্ত্ব পায় কিন্তু তত্ত্ব পাব লাগিব তত্ত্ব যদি পায় তেতিয়াহ'লে তেখেতলোকে নিজে নিজে এৰিব আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰিনে কেতিয়াও গুৰু ধাৰণ নোহোৱাকৈ ভক্তি কৰিব নোৱাৰে গুৰু লাগিবই এনেকুৱা এজন গুৰু লাগিব যিজন সৎগুৰু তত্ত্বদৰ্শী সৎগুৰু হ'ব লাগিব আমাৰ যেনেকৈ সদগুৰু ৰামপাল তত্ত্বদৰ্শী সদগুৰু ৰামপাল মহাৰাজে তত্ত্ব দেখুৱাই ভক্তি দিছে ঠিক তেনেকুৱা এজন গুৰুৰ ওচৰত যাব লাগিব যেনেকৈ কয় যে সৎগুৰু শৰণাপন্ন হোৱা আমি এখেত সৎ হয় কাৰণে আমি সৎগুৰুৰ ওচৰত শৰণাপন্ন হৈছোঁ সৎ নাম মনন কৰা তেখেতৰ শক্তি নামৰ যিটো মহিমা যিটো শক্তি সেইটো সৎনাম মনন কৰিব লাগিব আৰু সৎসং আশ্ৰয় গ্ৰহণ কৰিব লাগিব আমাৰ সং যিটো সৎসং সেই সৎসংটো আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে যেনেকুৱাও দুৰাচাৰীও আহি ইয়াত সৎ হৈছেহি আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ অসমৰ যিমানবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে সেই সকলোৱে হয়তো শাস্ত্ৰৰ মতে ভক্তিবিধি প্ৰদান কৰি আছে তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ গৈ যে ভক্তি সাধনা কৰিলে ইয়াৰ প্ৰকৃত কাৰণটো কি সেই সন্দৰ্ভত অলপ জনাওকচোন বৰ্তমান আমাৰ অসমতো বহুত গুৰু আছে হয় কিন্তু তেখেতলোকৰ তত্ত্বদৰ্শী নহয় আমাৰ সদগুৰু ৰামপাল মহাৰাজ যিটো তত্ত্বদৰ্শী জ্ঞান দিয়ে কিন্তু ইয়াত আমাৰ গুৰুসকলে কি কৰে লোকবেদ মানুহে মুখে মুখে যিটো লোকবেদ প্ৰচাৰ কৰে সেই লোকবেদৰ মতে আমাৰ ধৰ্ম প্ৰচাৰ কৰি আছে সেই লোকবেদত ধৰ্ম প্ৰচাৰ কৰি বিভিন্ন অন্যায় কামো মানে ন্যায় বুলি তেখেতলোকে ধৰ্ম প্ৰচাৰ কৰি আছে ঠিক তেনেকৈ জগতসকলে সেই ধৰ্মকে লৈ পেলাই তেনেকৈ চলি আছে কিন্তু তত্ত্বদৰ্শী যদি নহয় তেতিয়াহ'লে আমিও ভৱিষ্যতলৈ কোনো ভাল হ'ব নোৱাৰোঁ তত্ত্বদৰ্শী হ'ব লাগিব তত্ত্বদৰ্শী হ'লেহে আমি ভাল ভক্তি কৰিব পাৰিম যিহেতু আপুনি জনালে যে মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে তেওঁলোকলৈ মই এটাই প্ৰাৰ্থনা জনাইছোঁ মইতো আগতে বিভিন্ন ধৰ্ম পালন কৰিছিলোঁ ধৰক জয়গুৰু পন্থতো আছিলোঁ আৰু গাঁৱৰ যিটো আমাৰ সামাজিক নিয়ম নীতি তাতো মই আছিলোঁ শিৱ পূজাটো কৰিছিলোঁ গোটেই কৰিও মই কোনো সফলতা হ'ব নোৱাৰিলোঁ মই লাষ্টত সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহি মই যথেষ্ট উপকৃত হৈছোঁ তেওঁলোকক অনুৰোধ কৰিছোঁ প্ৰাৰ্থনাও জনাইছোঁ লগতে তাৰ এইটো আমাৰ সন্ত ৰামপালজী মহাৰাজে লিখিত পবিত্ৰ জ্ঞান গংগা এখন সুগম পথ এই কিতাপ কেইখন আপোনালোকে পঢ়ক তাত পঢ়ি আপোনালোকে যিটো জ্ঞান পাব অতি সোনকালে আপোনালোকে যাতে এই চৰণ আমাৰ ৰামপালজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ বহুতকেইটা লাভ পাইছোঁ ঠিক তেনেকৈ আপোনালোকেও এইদৰে লাভ পাব এইটো গাৰাণ্টি আছে আমাক সদগুৰু ৰামপাল মহাৰাজৰ যিটো মন্ত্ৰৰ শক্তি মানে একদম গ্ৰাণ্টেড মানে এইটো হ'বই যদি মৰ্যাদা ৰাখি আমি কৰিব পাৰোঁ নিশ্চয় আমি উপকৃত হ'ম মই যেনেকৈ হৈছোঁ ঠিক তেনেকৈ আপোনালোকেও উপকৃত হ'ব পাৰিব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব
সহজভাৱে এইটোৱে আমাৰ পদ্ধতি আছে, যিটো আমাৰ আজিকালি শিক্ষিত সমাজ, শিক্ষিত প্ৰত্যেকজন ব্যক্তিৰ ওচৰতে এণ্ড্ৰইড মোবাইল আছে। এণ্ড্ৰইড মোবাইলত আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ নামটো চাৰ্চ কৰিলে তাত প্ৰবচন আহে। সেই প্ৰবচনৰ তলত এটা ফোন নাম্বাৰ থাকে। ফোন নাম্বাৰটো যোগাযোগ কৰিলে তাত সুন্দৰভাৱে বুজাই দিয়ে যে আপোনাৰ ঘৰ ক'ত, কি সম্পূৰ্ণ ঠিকনা লৈ ওচৰত যদি আছে নামধাম কেন্দ্ৰ তালৈ পঠিয়াব, যদি জিলাত অলপ আঁতৰত আছে তালৈও পঠিয়াব, আৰু তালৈ গৈ আপোনালোকে কোনো টকা পইচা নোহোৱাকৈ, খৰচ নকৰাকৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এই আমাৰ শৰীৰৰ এনেকুৱা এটা ব্যৱস্থা আছে। এই দাস আগতে জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্টত আছিলে, আগতে ৰিজাইন কৰিছিলে ছাৰ্ভিচৰ পৰা পৰমাত্মাৰ কৃপাত। এই দাসক এই ডাঙৰ চৰকাৰৰ, সুপ্ৰিম চৰকাৰৰ গভৰ্ণমেণ্টৰ চাকৰি পাইছিলে এই দাসে। গতিকে সেই সময়ত কি কৰিছিলে যে মটৰ চাইকেল, স্কুটাৰ আছিলে, তাতে বহি 60-70 কিলোমিটাৰ যাবলগীয়া হৈছিলে। য'ত আমাৰ ছাইট আছিলে ৰোহতাকৰ পৰা 70 কিলোমিটাৰ কষ্টলি আছিলে আৰু 60-70। গতিকে তাৰ পৰা স্কুটাৰেৰে গৈছিলোঁ অকলে, কোনো লগত নাছিলে। গতিকে তাৰ পৰা লৈ তালৈকে শ্বাসৰ স্মৰণ ইমান ভাল লগা আছিলে। এই প্ৰথম মন্ত্ৰ, এই মোবাইল নাছিলে সেই সময়ত। চন 1988 দাসে উপদেশ প্ৰাপ্ত কৰিছিলে ফাগুন মাহৰ অমাৱস্যা। গতিকে এতিয়াই অমাৱস্যাত যি উপলক্ষ চলি আছে, এই 3 দিনৰ যি সৎসংগ চলি আছে, এয়া সেই উপলক্ষটো আছে আৰু সেই মাহটো চলি আছে হাফ মান্থলি। গতিকে সেইদিনাখন যেতিয়া এই অমাৱস্যা আহিব, এই দিনটোতে দাসে উপদেশ পাইছিলে চন 1988 ফাগুন মাহৰ অমাৱস্যাত। আৰু চন 1988 17 ফেব্ৰুৱাৰী আছিল তেতিয়া। ৰোহতকৰ পৰা তালৈকে 2 ঘণ্টা লাগিছিলে সাৱধানেৰে চলাও। আৰু তালৈকে খুব মজবুতকৈ ভজন হয়, এইটো গমেই পোৱা নাযায় যে কষ্টলি কেতিয়া আহি পালোঁ। আৰু এনেকুৱা লাগিছিল যেন আৰু অলপ দূৰ হ'ব লাগিছিলে। গতিকে পুণ্যাত্মাসকল ধৰি লওক এনেকৈ আমি বাছত বহিলোঁ, আৰু বাছত ধৰি লওক কোনো লগৰীয়া যাত্ৰী আছে, পৰিচিত হয়, মাত্ৰ 5 মিনিটলৈ কথা বতৰা হ'ব পাৰে তেওঁৰ লগত। ক'ত গৈ আছে, কি কাম আছে, ল'ৰা ছোৱালীৰ ভালনে, তাৰপিছত আৰু কোনো কথা নহয়, তেতিয়া চুপচাপ বহি যাওঁ। আৰু এনেকুৱাও কেতিয়াবাই হয়, সচৰাচৰ নজনা ব্যক্তিয়েই থাকে যাত্ৰাত, আৰু 1.5-2 ঘণ্টাৰ যাত্ৰাত নিজৰ চিটত বহি নতুবা আগত লাঠিডালত হাত থৈ স্মৰণ আৰম্ভ কৰি দিওঁ। এতিয়া যেনেদৰে তাতে গমেই পোৱা নাযায় যে যাত্ৰা কেনেকৈ শেষ হ'ল। গতিকে এইদৰে সেই সাধনা কৰিব লাগে। মন যিটো হয়, এতিয়া আমি যেনেকৈ আমি ড্ৰাইভিং কৰোঁ, এই 5 তত্ত্ব আৰু আমাৰ এই গোটেই শৰীৰত যিবোৰ ইন্দ্ৰিয় আছে অনুকূল হৈ যায়। নিজে নিজে এনেকৈ গমেই পোৱা নাযায় কেতিয়া প্ৰথমটো গিয়াৰ লগালেও কেতিয়া দ্বিতীয়টোৰ প্ৰয়োজন হ'ব। এনেকুৱা হৈ যায়। দাসৰ যিটো অফিচ আছিলে সেই চিলা বাইপাছৰ ফালে আছিলে ৰোহতকত, আৰু আহিব লাগিছিলে গোটেই ৰোহতক ক্ৰছ কৰি ইন্দ্ৰলি ছাইডত, ইছাৰ ছাইডত, আৰু মাজত এটা কনজেষ্টেড এৰিয়া আছিলে। আগতে বাইপাছো নাছিলে ইমান ৰাস্তা পাৰ হ'বলৈ। মাজেৰে ভাল চিধা তাতে যি এটা ভিৱানী ষ্টেণ্ড আছিলে আৰু কিলা ৰোড আছিলে, সিফালৰ পৰা আকৌ ৰেল ৰোড। ইমান ভিৰ হৈ গৈছিলে 5 বজালৈ, 6 বজালৈ, 5:30 বজালৈ। আৰু এই ভিৰৰ মাজেদি ওলাইও মই যেতিয়া নিজৰ ঘৰৰ ওচৰ আহি পাইছিলোঁ, কেতিয়াবা ঘৰৰ মানুহবোৰে কিছুমান বস্তু আনিবলৈ দিছিলে, লিখি পেলাই দিছিলে তালিকা, চেনি, নিমখ, চাহপাত,
সেইবোৰ আনিবলগীয়া হৈছিল বাটৰ পৰা। কেতিয়াবাতো মই এয়াও গম নাপাওঁ, যেতিয়া মই ঘৰলৈ আহি যাওঁ তেতিয়াহে মনত পৰে যে বস্তু আনিবলগীয়া আছিল। ৩-৪ কিলোমিটাৰ আকৌ উভতি গৈছিলোঁ। তাৰপিছত সেই বস্তুবোৰ আনিছিলোঁ। সেই ভিৰৰ পৰা ওলাই আহোঁ, একো গমেই নাপাওঁ যে ভিৰৰ মাজেদি কেতিয়া ওলালোঁ। অৰ্থাৎ নাম স্মৰণত ধ্যান থাকে। পুণ্যাত্মাসকল পৰমাত্মা কবীৰদেৱে কাপোৰ বৈছিলে আৰু ওচৰ পাজৰৰ ভগতে দেখিছিলে, সোধে তুমি ভক্তি কেতিয়া কৰা? ক'লে যে মই এয়া সোধোঁ যে স্মৰণৰ সময় কোনটো হয়। এবাৰ ৱাজিদ নামৰ এজন ৰজা আছিলে। তেওঁৰ প্ৰেৰণা হ'ল এটা উট মৰি গ'ল। আৰৱ দেশৰ আছিলে এই ৰজা। ৰজাসকলৰ বাহন উট আছিলে। মৰুভূমি বাটত এটা কাফিলা গৈ আছিলে আৰু আন এটা চহৰৰ ফালে গৈছিলে। ৱাজিদ এটা উট মৰি গ'ল। উটটো মৰাৰ পিছত তেওঁ বহুত কষ্ট পালে যে ঠিক ঠাকভাৱে চলি থকাৰ পিছতো স্বাস্থ্যও ভাল, পানীও পান কৰিছে, খোজকাঢ়ি গৈ থাকোঁতে পৰি মৰি গ'ল। এয়া কেনে কথা? এজন বিদ্বান পুৰুষ আছিল। তেওঁ ৰজাক ক'লে যিকোনো প্ৰাণীৰ যেতিয়া সময় সম্পূৰ্ণ হ'ব সেই সময়তে ইয়াৰ মৃত্যু হ'ব। ৰজাই ক'লে যে কি মোৰো মৃত্যু হ'ব নেকি? যে হয়, সকলো যাব লাগিব। আৰু তেওঁ এনেকুৱা আছিলে ২০-২৫-৩০ বছৰৰ হ'ব সেই সময়ত। তেওঁ ক'লে যে উভতি ব'লা, তেনেহ'লে এই জীৱন কি? যিকোনো সময়ত মৃত্যু হ'ব পাৰে। আজি সকলো ঠিক ঠাক আছে। ৰাষ্ট্ৰীয় কৰিলে। এতিয়া এই আগৰ সংস্কাৰত প্ৰভাৱিত আছিল তেওঁ। कहती एक के चोट से दारिया जिन मिलन दाचा। এইসকল পুণ্যাত্মা হয়, তেওঁলোকক যদি দুই এটা কথা কৈ দিয়ে তেতিয়াই মানি ল'ব যে হ'ব, ঠিক আছে, ভক্তি কৰিম। আৰু অহংকাৰী ব্যক্তিৰ আগত গোটেই ৰামায়ণ কৰি দিলেও একেবাৰে নামানিব, ক'ব ক'ত আছেনো ভগৱান। ২ ঘণ্টালৈকে কথা বতৰা হোৱাৰ পিছতো ক'ব কোনে দেখিছে। এতিয়া পুণ্যাত্মাসকল তেওঁ ঘৰো ত্যাগ কৰিছে। সাধনা সঠিক নাছিলে, গুহাত বহি তপ কৰিবলৈ আৰম্ভ কৰিলে। কোনোবা ভণ্ড কোনো লগ পালে তেওঁ কিবা কৰিলে, তেওঁকতো ভগৱানকহে লাগে। যেনেকুৱা ৰোগী, এজন ৰোগী আছিল, পেচেণ্ট, তেওঁ এজন ডক্তৰক মানি ল'লে যে এওঁ ডক্তৰ হয়। ডাঙৰ বৰ্ড লগাই ৰাখিছিলে। তেওঁ যি ট্ৰিটমেণ্ট দিছিলে এওঁ আৰম্ভ কৰি দিলে। নো অবজেকশ্যন। গুহাত বহি ভজন কৰি আছিলে। আৰু এই ধনা ভগতদেৱ কৃষক আছিলে। এওঁ গম পালে। ধনা ভগতদেৱক পৰমাত্মা কবীৰদেৱে আহি লগ কৰিছিল। এনেকুৱা পুণ্যাত্মাসকলক তেওঁ আগতে আহি কিবা নহয় কিবা কাৰণ বনাই উপদেশী বনাই গৈছিল। গতিকে ধনা ভগতদেৱ তাতে উপস্থিত হ'ল। ৱাজিদ দেৱৰ চৰ্চা কৰিছিলে যে ডাঙৰ মহাপুৰুষ আছিল, গুহাত থাকে। গতিকে ধনা ভগত উপস্থিত হ'ল। ৰাতি তেওঁ তাতেই থাকিল। এতিয়া ৱাজিদ দেৱটো গুচি গ'ল গুহালৈ আৰু ধনা ভগতে নিজে আৰামত শুই পৰিল। ৰাতিপুৱা ৱাজিদ দেৱে নিজৰ গুহাত বহি ভজন কৰি আছিল আৰু ধনা ভগতদেৱে আৰামত বাহিৰত বহিলে। তেতিয়া ৱাজিদ দেৱ আকৌ আহিল নিজৰ ঘণ্টা, ২ ঘণ্টা, ৪ ঘণ্টা বহি। তেখেতক ক'ব ধৰিলে ধনা ভগতদেৱক যে ধনাদেৱ, আপুনি ভক্তি নকৰে, স্মৰণ কৰিব লাগে, মালিকৰ ভজন কৰিব লাগে। ধনা ভগতদেৱে ক'লে যে মই স্মৰণ কৰিয়েই থাকোঁ। এতিয়া ৱাজিদ দেৱে ক'লে যে মই দেখোন তোমাক ভক্তি কৰা দেখাই নাই, যে মই এইটোকেইটো কৈ আছোঁ যে মোৰ লগত সময়ে নাই, মই ভজন নকৰোঁ। তেতিয়া কি কয়, गुफा बजे सो कई मुष्टा, रात न बजे सो चोरे, और दिन में बजे सो कई ढोंगी, और सुमरण की गति और। কোৱা হয় দিনত যদি কোনোবা আহে, কোনো সাধনা দেখুৱাই, তেতিয়া কয় যে দেখুৱাবৰ বাবে আহিছে ভণ্ড। আৰু ৰাতি ৰাতি যদি তুমি ভক্তি কৰা তেন্তে সেয়া চোৰ হয়, চোৰ। আৰু গুহাত ভজন কৰা তেন্তে সেয়া নিগনি, এন্দুৰ হয়। তেতিয়া ৱাজিদ দেৱক যথেষ্ট প্ৰেৰিত কৰিলে ধনা ভগতে।
যথেষ্ট বুজালে যে এনেকুৱা এনেকুৱা সন্ত মহাপুৰুষ আছে, তেতিয়া সেই কথাটো তেওঁৰ মগজত বিন্ধি গ'ল যে কথাটো ঠিকেই কৈ আছে। আকৌ কিছুদিনৰ পিছত পৰমাত্মাই তেওঁক লগ পালে ৱাজিদ দেৱক। তেওঁক সত্য মাৰ্গৰ বিষয়ে ক'লে, তেতিয়া তেওঁৰ ৰাস্তা সলনি হৈ গ'ল। এতিয়া কোৱাৰ অৰ্থ এইটো যে স্মৰণৰ যিটো সাধন, যিটো মাৰ্গ আছে, সেয়া যি আমি দেখিছিলোঁ শুনিছিলোঁ যে কোনোৱে থিয় হৈ তপ কৰিছিলে, ভৰি ফুলি গৈছিলে, আৰু এনেকৈ শুনিছিলোঁ যে 4 বছৰ হ'ল এজন বাবাজীয়ে থিয় হৈ তপেই কৰি আছে, আৰু তেখেতৰ ভৰিও ফুলি গৈছিল, ভিতৰত পোক হৈ গৈছিল, ভৰিৰ ভিতৰত ঘাঁ হৈ গৈছিল, তথাপিও থিয় হৈ আছিল। বৰ অসাধাৰণ কথা। ওচৰ পাজৰৰ শ্ৰদ্ধালুসকল তাতে উপস্থিত হৈছিল। পৰমাত্মাই কয়, ইয়াত কোনোবা ওপৰত বহি আছে শিখৰত, কি কৰিছিল, ডাঙৰ ওখ ঠাই চাই বহিছিলে শিখৰত, আৰু এনেকুৱা দেখিছিল যে বাবাদেৱ বহি আছে, কাৰণ দূৰৰ পৰা নেদেখিলে মানুহ নেযাব। গতিকে ভকত শ্ৰদ্ধালু তাতে উপস্থিত হ'ল। বাবাই তপ কৰি আছে, তেওঁক ধূপ দিলে, গাখীৰৰ মোনাও দিব ধৰিলে, ফল আদি থবলৈ ধৰিলে। পৰমাত্মা মুক্তিদাতাই ক'লে যে সকলোবোৰ নাটকহে হয়, একো ভক্তি নহয়। ডিম্ব কৰে, ডিম্ব মানে পাখণ্ড, মানুহক দেখুওৱা। डंब करे डूंगर चढ़े अंतर छीनी झूले, जग जाने बंदगी करे ये बोवे सूल बबूले। সহজ সৰল আত্মাসকলে ভাবিছিল যে ডাঙৰ ভক্ত হৈ সৎ সাধনা কৰি আছে। গতিকে পৰমাত্মাই কয় যে তেওঁতো নিজৰ ভৱিষ্যতত আগন্তুক সময়ৰ বাবে ফুল বান্ধি আছে, ফুল। तब से राज मदमानम और जन्म तीसरे शुक्र शवानम। এই তপস্যাবোৰ যিসকলে কৰে, ইয়াৰ আগন্তুক জন্মত কোনেও যেনেকৈ এওঁলোকে এইবিলাক কৰে, অলপ চলপ 2 বছৰ 4 বছৰ 10 বছৰ কৰি ল'লে, তেন্তে আগন্তুক জন্মত কোনো উচ্চ অধিকাৰী হ'ব, কোনো 5 বছৰলৈকে MLA হৈ যাব, কোনো 4-5 বছৰৰ বাবে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, আকৌ কৰিব নিজৰ উপাৰ্জনৰ নাশ, আকৌ এনেকৈ বহি থাকিব বৃদ্ধাৱস্থাত, আৰু মৃত্যুৰ পিছত গাধ হ'ব। গতিকে কৈছে, डंब करे डूंगर चढ़े ये अंतर जिनी झूले, जग जाने बंदगी करे ये बोवे सूल बबूले। এবাৰ এই দাসে নামৰ লগত জড়িত হৈছিলেই। নিজৰ অফিচৰ ভিতৰত যেতিয়া বহিছিলে, অলপ চলপ সময় থাকি চৰ্চা কৰিছিলোঁ, তেতিয়া আন এজনে ক'লে যে কবিৰক ভগৱান কোনে বনালে? মোৰ বন্ধুসকলে কৈছিল। আকৌ আন এজনে কয়, ভগৱানটো ভগৱানেই হয়, শংকৰ ভগৱান হয়, পৰমাত্মা হয়, আৰু কয় যে মই এবাৰ ডাঙৰ সন্ত তুমি ক'তো দেখাই নাই। এবাৰ মই হৰিদ্বাৰলৈ গৈছিলোঁ, হৰিদ্বাৰৰ আগৰ ঋষিকেশলৈ গৈছিলোঁ, তালৈ গৈ গম পালোঁ যে তাতে এজন সন্ত থাকে গুহাৰ ভিতৰত, জংঘলৰ ভিতৰত, গভীৰ। তেওঁ কেতিয়াবাহে বাহিৰলৈ আহে, আৰু গাত কোনো কাপোৰ নাছিল, মাত্ৰ কলপাত এখনহে লেংটিৰ দৰে গাত মেৰিয়াই লৈছিল, আৰু ইফালে এই 5-7জন ভগত ব্যক্তি বহি থাকে, এই আশাত যে কেতিয়াবা যদি আমাৰ সৌভাগ্য মুকলি হয়, ভাগ্য উদয় হয়, আৰু সেই মহাত্মাৰ দৰ্শন পাওঁ। গতিকে কৈ আছিল যে, এজন ব্যক্তিয়ে কৈ আছিল যে মই ইয়াত এদিনাখন সেই মহাত্মাক দেখিছোঁ, বাবা বাহিৰত আহিছিল, আৰু মোৰ যেতিয়া চকুত পৰিল, তেওঁ একেবাৰে মুখখন ফুৰাই লৈছিল, বেগ কৰিছিল, আৰু বহুত স্পীডত জংঘলৰ ভিতৰলৈ সোমাই গ'ল, গুহাৰ ভিতৰত, আৰু এনেকৈ ক'লে যে অকণমানহে বাকী থাকি গ'ল, দৰ্শন পোৱা হ'লে জয় জয়কাৰ হৈ গ'লহেঁতেন, তেতিয়া মুক্তি হ'লহেঁতেন। এতিয়া পৰমাত্মাই কয় যে ভাই, আমাৰ অভ্যাসেই বেয়া, মন এই কাল হয়, ই সত্য কথা কেতিয়াও স্বীকাৰ নকৰে, কেৱল অনৰ্থক কথাহে স্বীকাৰ কৰে, আৰু যিমান শুনোৱা সিমানেই স্বীকাৰ কৰে। ইয়াৰ বিষয়ে পৰমেশ্বৰৰ বাণীত আছে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, के केले की कोपीन है, कोपीन का लंगोट है, केले की कोपीन है ये फूल पान फल खाही,
नर का मुख नहीं देखते जो बस्ती निकट न जाही। এতিয়া কি কৈছে, যাক তোমালোকে কোৱা সন্ত বুলি, যে ফুল পাত ফল খাই টাইম পাছ কৰে আৰু ক'ৰবাৰ পৰা বিচাৰিও নানে, এখন কলৰ পাত পিন্ধি নিজৰ ভক্তি কৰি থাকে, সাধনা কৰে, তেওঁহে হয় মহাত্মা। এতিয়া পৰমাত্মাই কয়, कबीर इस संसार को समझाऊं के बारे, पूछ पकड़ के भेड़ की ये उतरा चावे पारे। अब क्या बताते हैं, केले की कोपीन है ये फूल पान फल खाही, नर का मुख नहीं देखते जो बस्ती निकट ना जाही, वो जंगल के रोज है जो मनुष्यों बिद के जाही, निस्तिन फिरो उजाड़ में नो परमात्मा पावे नाही। এতিয়া ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিছে মালিকে, के नर का मुख नहीं देखते, আৰু যিয়ে মানুহক দেখিয়ে পলাই যায়, লুকাই যায় সদায়, যেনেকৈ জংঘলত নীলগাই আছে সিহঁতক ৰোজ বুলি কয়। ৰোজ কোৱা হয় তেওঁ জংঘলৰ নীলগাই, যাক তুমি সন্ত বুলি কোৱা, তেওঁতো ৰোজ হয়। আৰু মানুহ দেখা পালে পলাই পত্ৰম দিয়ে, ভয়তে পলাই, ক'ৰবাত মানুহ দেখিলেই সদায় পলাই আগতে। वो जंगल के रोज है जो मनुष्यों बिद के जा, और निस दिन फिरो उजाड़ में नो परमात्मा पावना। কোৱা হয় এনেকৈ দিন ৰাতি ঠেলা হেঁচা খাই থাকে উজাৰত। উজাৰ বুলি কয় য'ত মানুহ নাথাকে, সেই নিৰ্জন ঠাইক উজাৰ বুলি কোৱা হয়। কোৱা হয় যে নিৰ্জন ঠাইত দিনে ৰাতিয়ে ঘূৰি ফুৰিলেও ভগৱান নাপাব, পৰমাত্মাক পাব কেনেকৈ? শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতা জ্ঞানদাতাই কি কৈ আছে, कि ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरण, ये प्रयाति तजन देहम सयाति परमाम गतिम। মোৰ এটা ওম মন্ত্ৰ আছে, আৰু যি সাধকে মান ব্ৰহ্ম, মই ব্ৰহ্মত, ওম, এয়া এটা ওম আখৰ হয়, নাথিং এলছ, আৰু উচ্চাৰণ কৰি স্মৰণ কৰি স্মৰণ কৰি যিয়ে শৰীৰ এৰি যায়, অৰ্থাৎ অন্তিম উচ্চাহলৈকে এই ওম নামৰ যিয়ে জপ কৰে তেওঁৰ পৰম গতি প্ৰাপ্ত হয়। অৰ্থাৎ ওম নামেৰে যি পৰম গতি হয়, মোৰ পৰা ব্ৰহ্ম কোৱা হয় কালক, মোৰ পৰা যি পৰম গতি লাভ পোৱা যায়, মুক্তি যিমান হ'ব পাৰে তাক প্ৰাপ্ত হয়। এতিয়া গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 আৰু 2, অধ্যায় 2 শ্লোক 12 গীতা জ্ঞানদাতাই কয়, অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গ'ল, তুমি নাজানা কিন্তু মই জানো। ইয়াৰে সিদ্ধ হৈছে গীতাৰ জ্ঞানদাতাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ, এওঁ নাশবান হয়, যেনেকৈ আজি আপোনালোকক দিনত দেখুৱাইছিলোঁ শ্ৰী শিৱ পুৰাণৰ ভিতৰত, য'ত তেওঁ স্বয়ং কয় যে তোমালোক মোৰ পুত্ৰ, মই তোমালোকৰ পিতৃ, আৰু তোমালোকে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আৰু মহেশ, এই তোমালোকক মই এটা এটা কৰ্তব্য দি থৈছোঁ, এটা এটা জব দি থৈছোঁ, ডিপাৰ্টমেণ্ট দি থৈছোঁ। এতিয়া এই কালে কি খেল খেলে, যেনেকৈ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আৰু মহেশ, এয়া 11 ৰুদ্ৰ আছে। এই 11 ৰুদ্ৰৰ 11 নম্বৰ যি ৰুদ্ৰ, তেওঁ এই 10জনৰ হেড হয়, কণ্ট্ৰলাৰ, আৰু এই যিজন 11 নম্বৰ ৰুদ্ৰ তেওঁ প্ৰেতৰ, আৰু এই ভৈৰৱ আদিয়ে এওঁলোকৰ চৰ্দাৰ হয়, মুখিয়াল, আৰু এই যি উৎপত্তি, এই উৎপত্তি এওঁই কৰায়। আৰু মহেশ, ব্ৰহ্মা বিষ্ণু আৰু মহেশ এওঁলোক তালৰ পুত্ৰ, আৰু ৰুদ্ৰ এই কালে দুৰ্গাই নিজৰ বচন শক্তিৰে বনাই উৎপন্ন কৰিছে। গতিকে এনেকৈ আমি এই জালক বুজিব লাগিব। তেওঁ ক'লে যে শিৱপুৰাণত কৈছে যে মোৰ এটা ওম মন্ত্ৰ আছে, আৰু এই সকলো অৱয়ৱৰ লগত একত্ৰিত হৈ পাছৰ লগত একীভূত হৈ এটা আখৰৰ সৃষ্টি হ'ল ওম, ওমকাৰ। গতিকে তেওঁ এই গীতাৰ জ্ঞান দি আছে, কৈছে যে মই আৰু তুমি সকলো নাশবান,
আৰু গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 17 ক'লে যে অৰ্জুন তুমি অবিনাশী বুলি সেইজনক জানা যাক মাৰিবলৈ কোনো সক্ষম নহয় সমৰ্থ নহয় আৰু যিয়ে সমগ্ৰ সৃষ্টিৰ উৎপত্তি কৰিছে। गीता जी अध्याय नंबर 15 के श्लोक नंबर 16 और 17 में 3 भगवान बताए, एक सरपुरुष एक अक्षर पुरुष আৰু 17 নম্বৰত ক'লে যে এই দুয়োজনতকৈ কোনো অন্য হয় আচল বাস্তৱিক অবিনাশী ভগৱান পৰমাত্মা আৰু তেওঁ এই তিনিওটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ হ'ল আবেই ঈশ্বৰ, তেওঁ অবিনাশী পৰমাত্মা। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈ অৰ্থ এই যে এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ আৰু এই সংসাৰৰূপী বৃক্ষৰ শিপা কাগজ শকত ডাল শাখা পাত এয়া কোন কোন কেনেকুৱা এটা কোড ৱৰ্ডত এওঁলোক কোন কোন ভগৱান ইয়াৰ বিষয়ে যি সন্তই ক'ব পাৰিব স্ববেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত। এতিয়া আকৌ ইয়াৰ পিছত কৈছে যে যেতিয়া সেই তত্ত্বদৰ্শী সন্তক তুমি পাই যাবা সেই তত্ত্বদৰ্শী সন্তই কোৱা অনুসৰি সেই তত্ত্ব জ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা সেই অজ্ঞানৰূপ এন্ধাৰক আঁতৰাই কাটি অৰ্থাৎ আন সকলোবোৰ উপাসনা এৰি শেষ কৰা বন্ধ কৰা এটা সাধনা কৰা যিটো সেই সন্তই ক'ব। তাৰ পিছত সেই পৰমেশ্বৰৰ পৰম পদত বিচাৰিব লাগে, য'ত যোৱাৰ পিছত আকৌ এই প্ৰাণী সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু যিজন পৰমেশ্বৰে সংসাৰৰূপী বৃক্ষ অৰ্থাৎ গোটেই ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে আৰু ময়ো তেওঁৰে শৰণত আছো এনেকুৱা বিচাৰ কৰি তেওঁৰে পূজা কৰিব লাগে। এতিয়া তেওঁৰ বিষয়ে কোনে ক'ব পাৰিব? গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 गीतार ज्ञानदाता कोले जे अर्जुन ओम तत्सत इति निर्देश ब्रह्मण तिर्विद समर्थ ब्राह्मणा तेन वेदा च यगा विहिता पुरा ब्रह्मणे माने हे सच्चिदानंद घन ब्रह्म जेनेक गीतार अध्याय नम्बर 15 श्लोक नम्बर 16-17 তিনি ভগৱানৰ বিষয়ে কৈছে। 17 নম্বৰ শ্লোকত কৈছে যে उत्तम पुरुष তুমি অন্য परमात्मा इति उदाहर ये लोक तर आविश्य विवर्ती वो अवैश्वर है। এই যে সুখ দি আছে আপোনালোকক হেতো এনেই দি আছে আপোনালোকক। এনেই দিয়া মানে কি গাঁৱত আগতে যেতিয়া আমি সৰু সৰু আছিলোঁ কোনোবাই চব্জি বেচিবলৈ আহিছিলে কোনোবাই ঢঙা চিঙা বেচিবলৈ আহিছিলে বা ধৰক কোনোবাই আম বেচিবলৈ আহিছিলে গতিকে হি তেনেকৈ জুখিছিলে ধৰক ঘেঁহু বাজৰা বা জোৱাৰ ঘেঁহু কি কৰে দুবাৰ জুখে ঘেঁহুৰ সলনি কয় ধৰক 1 কিলো ঘেঁহু ঢালি দিলে তেতিয়া দুইবাৰত তাৰ সমান আম জুখি দিছিলে সেয়া চুক্তি হৈ গ'ল 1 কিলো ঘেঁহুৰ সলনি 2 কিলো আম দি দিলে তেতিয়া আমাৰ আইতা খুৰীহঁতে কয় যে অলপ অতিৰিক্ত দিয়ক এনেই দিয়া মানে ফ্ৰী অফ কষ্ট। তেতিয়া তেওঁ 3-4টা আম উঠাই প্ৰথমতে এটা দিয়ে তাৰ পিছত কয় নহ'ব আৰু দিয়া তেতিয়া 2-3টা আম আৰু ফ্ৰী দিয়ে তাক এনেই দিয়া বুলি কোৱা হয়। সেয়া চুক্তিত নাছিলে সেয়াটো এক্সট্ৰা বেনিফিট। গতিকে আপোনালোকে ইয়াত যি এই সুখ পাব কাৰোবাৰ কেঞ্চাৰ ঠিক হৈ আছে কাৰোবাৰ কিবা বেমাৰ আছিলে কাৰোবাৰ বেয়া অৱস্থা আছিল আৰু প্ৰকাৰৰ শাৰীৰিক মানসিক বা গৃহস্থীৰ ব্যৱসায়ত হানি হৈছিল সেই সুখ হ'ব সেয়াটো ফ্ৰীতে হ'ব আপোনালোকৰ এনেই উঠাই দি দিব। আৰু আচল যি চুক্তি হয় ইয়াৰ সেয়াটো জন্ম মৃত্যুৰ এই ৰোগক নাশ কৰাটো হয়। আমাৰ আচল উদ্দেশ্য সেয়াহে চুক্তি আমি সেয়া কৰিব আহিছোঁ। গতিকে ইয়াত দুখৰ সলনি যে এক্সট্ৰা বেনিফিট আপোনালোকক দিয়া হ'ব সেয়াটো ভগৱানে ফ্ৰীতে দিব নিজৰ ফালৰ পৰা। যদি আমাৰ ভাগ্যত সুখ থাকিল হয় প্ৰাৰব্ধত তেতিয়াতো দুখেই নাহিলে হয়। আমাৰ প্ৰাৰব্ধত দুখ আছিলে পৰমাত্মাই আমাৰ প্ৰাৰব্ধৰ সেই পাপ কৰ্মবোৰ কাটি আপোনালোকক সুখ লিখি দিয়ে। এতিয়া আপোনালোকে দেখিলে अक्सर पुरुष एक पेड़ है निरंजन वाकी डार
और तीनों देवा शाखा है ये 5 रूप संसार। এতিয়া গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 গীতাৰ জ্ঞানদাতাই কৈছে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জনম হৈছে তুমি নাজানা মই জানো। আৰু অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাও নাশবান হয়। গতিকে ইয়াক ক্ষৰ পুৰুষ বুলি কৈছে। ক্ষৰ পুৰুষ সৰপুৰুষ মানে ক্ষৰ পুৰুষ মানে সিধা নাশবান। আৰু এজন অক্ষৰ পুৰুষ অক্ষৰ মানে অবিনাশী যাৰ নাশ নহয় এনেকুৱা অক্ষৰ। আমি আমাৰ সন্তৰ লেংগুৱেজত ইয়াক ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ বোলো। অক্ষৰ ক্ষৰ পুৰুষ হ'ল নাশবান অক্ষৰ যাৰ নাশ নহয়। এতিয়া পুণ্যাত্মাসকল এতিয়া অক্ষৰ পুৰুষ বুলিও কৈছে ইয়াক, তথাপিও ইয়াক অবিনাশী বুলি কোৱা নাই। ইয়াক অলপ ধ্যানেৰে চাব লাগিব। পৰমাত্মাৰ তত্ত্বজ্ঞানৰূপী পাল্লাৰে জুখিব লাগিব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজনেই নাশবান, এওঁলোকৰ জন্ম মৃত্যু হয়। এতিয়া পুণ্যাত্মাসকল এই কথাটোৱে পোনপ্ৰথমেই চিন্তা আনে। হিন্দু সমাজৰ পুণ্যাত্মাসকলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক নাশবান বুলি কোৱা মই আজিলৈকে শুনা নাই, না মই কেতিয়াবা দেখিছোঁ। এতিয়া পুণ্যাত্মাসকল যিবোৰ দেখা নাই শুনা নাই সেয়া দাসে শুনাব সেই পৰম পিতাৰ আজ্ঞাৰে। গতিকে ইয়াত আপোনালোকক এটা সংকেত এটা প্ৰমাণ দেখুৱাব লাগিব, নহ'লে এই পুণ্যাত্মাসকলে আগলৈ সৎসংগ নুশুনিব। এতিয়া চাব শ্ৰীমদ দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ কোন হয় সম্পাদক সংক্ষিপ্ত সচিত্ৰা মোটা টাইপ হিন্দী। সম্পাদক হ'ল হনুমান প্ৰসাদ পদ্দাৰ শ্ৰীমানলাল গোস্বামী। আৰু এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। প্ৰকাশক এবং মুদ্ৰক গীতা প্ৰেছ গোৰখপুৰ গোবিন্দ ভৱন কাৰ্যালয় কলকাতাৰ সংস্থান। এয়া এওঁলোকৰ ফোন নাম্বাৰ আৰু ফেক্স নাম্বাৰ। এতিয়া ইয়াৰ পৰা বেছি নলওঁ, অলপমান ল'ম। 123 পৃষ্ঠাৰ পৰা 123 পৃষ্ঠাত তৃতীয় স্কন্ধ। আৰু ইয়াত ভগৱান বিষ্ণুদেৱে কৈ আছে নিজৰ স্থিতি, তেওঁৰ কি কাৰ্য, কি বুনিয়াদ। নিজ মাতৃ দুৰ্গাৰ মহিমা কৰি বিষ্ণুদেৱে কৈ আছে তুমি শুদ্ধ স্বৰূপা হয়। এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই বিষ্ণু, মই ব্ৰহ্মা আৰু শংকৰ, আমি সকলো তোমাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰোভাৱ মানে মৃত্যু। আমাৰতো জন্ম আৰু মৃত্যু হয়, কেৱল তুমিয়েই নিত্য। জগত জননী প্ৰকৃতি আৰু সনাতনী দেৱী হয়। এই প্ৰকৃতি শব্দটো দুৰ্গাৰ বাবে হয়। এইটো মনত ৰাখিব, প্ৰকৃতি দুৰ্গাকে কোৱা হয়। এই গীতাত লিখা থকাখিনি এই তিনি দেৱতাৰ দুৰ্গা আৰু কালৰ উৎপত্তি দেখুৱাবই ৰাখে। ভগৱান শংকৰে ক'লে দেৱী যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, গতিকে তাৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই পুত্ৰ হ'ল। গতিকে মই তমগুণী লীলা কৰা শংকৰটি তোমাৰ সন্তান নহলো, অৰ্থাৎ মোকো উৎপন্ন কৰা তুমিয়েই হয়। শিৱেই তুমি সম্পূৰ্ণ সংসাৰ সৃষ্টি কৰাত বহুত চতুৰ। এই সংসাৰৰ সৃষ্টি স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ। সেই তিনি গুণেৰে উৎপন্ন আমি ব্ৰহ্মা বিষ্ণু আৰু শংকৰ নিয়ম অনুসৰি কাৰ্যত তৎপৰ থাকোঁ। ইয়াতে ক'লে যে তিনি গুণেৰে উৎপন্ন ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ ইতি সিদ্ধম। আৰু সেইবাবে এওঁলোকে নিয়মিত কাৰ্যই কৰিব পাৰে, না কাৰোবাৰ সংস্কাৰ বঢ়াব পাৰে না কমাব পাৰে। এতিয়া এই অকণমানি পবিত্ৰ লেখাৰ পৰা, এই পবিত্ৰ পুৰাণৰ অকণমানি লেখাৰ পৰা 4টা কনচেপ্ট ক্লিয়াৰ হ'ল। এটাটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজন নাশবান, এওঁলোকৰ জন্ম মৃত্যু হয়, অবিনাশী নহয়।
আৰু দ্বিতীয়টো হ'ল যে দুৰ্গা এওঁলোকৰ মাতৃ হয় আৰু তৃতীয়টো হ'ল যে ৰজবন ব্ৰহ্মা শতবন বিষ্ণু তমবন শিৱদেৱ আৰু চতুৰ্থটো হ'ল যে এওঁলোকে কেৱল অৱদানহে দিব পাৰে এওঁলোকে আপোনাৰ প্ৰাৰব্ধ সলনি কৰিব নোৱাৰে যেতিয়ালৈকে পুণ্য আছে পুণ্য দিব আৰু যদি পাপ আছে তেনেহ'লে আপোনাৰ মূৰত ধৰিয়েই দিব সেয়াও আপোনালোকক দিব বাহিৰলৈ যাব নিদিয়ে আপোনাক যদি পুণ্য আছে তেনেহ'লে দিব সেয়াও বহুত দিব অলপো খেলি মেলি নকৰে এতিয়া এই পবিত্ৰ গীতা যি আছে শ্ৰীমদ ভাগৱত গীতা এয়া কোড ৱৰ্ডত আছে পবিত্ৰ 4 বেদৰ সাৰাংশ হয় এখন বেদ অনুবাদিত এয়া যজুৰ্বেদ ইয়াৰ অনুবাদেৰে এখন কিতাপ হৈ গৈছে ইয়াৰ 1200মান পৃষ্ঠা আছে 1216টা পৃষ্ঠা এখন বেদত এনেকুৱা 4খন বেদ আছে ঋগ্বেদ ইয়াৰ 2-3 গুণমান ডাঙৰ হ'ব গতিকে এই 4খন বেদৰ সাৰাংশ শ্ৰীমদ ভাগৱত গীতা আৰু শ্ৰীমদ ভাগৱত গীতা কোড ৱৰ্ডত আছে আৰু বহুত সংক্ষিপ্তভাৱে আছে আৰু ইয়াৰ ভিতৰত বহুত জ্ঞান ভৰোৱা আছে এজন বুদ্ধিমান ব্যক্তিয়ে গীতাৰ পৰা 80% কথা বুজি পাব বাকীখিনি পৰমেশ্বৰ কবিৰ দেৱৰ বাণীত বিস্তাৰিতভাৱে আছে এতিয়া শ্ৰীমদ ভাগৱত গীতাক বুজিবলৈ সকলোবোৰ ভূমিকা আপোনালোকৰ সন্মুখত অনা হৈছে কেনেকৈ আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে হয় নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো কি ডক্টৰ মনীষা চাক্যা মনীষা আপুনি ক'ৰ পৰা আহিছে মই দিল্লীৰ পৰা আহিছোঁ কি কাম কৰে আপুনি মই হস্পিটেলত চাকৰি কৰোঁ কি পোষ্টত কৰে আপুনি হয় মই ডেলিভাৰী পোষ্টত আছোঁ ৱাৰ্ড নাৰ্ছ হয় আপুনি হয় আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিলে হয় মই সকলো দেৱ দেৱীৰ পূজা কৰিছিলোঁ আৰু লক্ষ্মী মাৰ মই ব্ৰত ৰাখিছিলোঁ প্ৰায় 6-7 বছৰ ব্ৰত ৰাখিছোঁ মই তেওঁৰ আৰু মই বালাজীলৈও গৈছিলোঁ হয় আপুনি যিবোৰ পূজা কৰিছিলে সেই পূজা কৰাৰ বাবে আপুনি কিবা বিশেষ লাভ পাইছিল নে নাই মই একো লাভ পোৱা নাছিলোঁ এই পূজা কিয় কৰিছিলে আপুনি হয় মই এইটোৱে ভাবিছিলোঁ যে এওঁলোকেই ভগৱান হয় আৰু আমি এওঁলোকৰে ভক্তি কৰিব লাগে কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া গম পালোঁ পূৰ্ণ পৰমাত্মা কোন হয় আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে হয় মই এদিন টিভি চাই আছিলোঁ তেতিয়া মই টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চালোঁ যেতিয়া মই সেই সৎসংগ শুনিলোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক আৰু সকলো দেৱ দেৱীৰ কথাবোৰ ক'লে গতিকে তেওঁৰ দ্বাৰা টিভিৰ দ্বাৰা মই বৰৱালা আশ্ৰমলৈ গ'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে হয় মই লৈছিলোঁ 2013 চনৰ 20 ছেপ্টেম্বৰত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি আগতেও পূজা ইত্যাদি কৰি আছিলে গতিকে আপুনি সন্ত ৰামপালদেৱ মহাৰাজে দিয়া ভক্তি সাধনৰ পৰা কিবা লাভ পালেনে হয় মই লাভ পাইছোঁ মোৰ সৰুৰ পৰাই উশাহৰ বেমাৰ আছিল আৰু সেই বেমাৰৰ বাবে মই বহুত কষ্টত আছিলোঁ কিন্তু মই যি দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ তেওঁলোকৰ পৰা মই একো লাভ নাপালোঁ কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত মোৰ সকলো বেমাৰ ঠিক হৈ গৈছিল আপোনাৰ উশাহৰ বেমাৰৰ চিকিৎসা আগতে ক'ৰবাত কৰাইছিলেনে হয় মই বালাজীলৈও গৈছিলোঁ বহুত ডক্টৰকো দেখুৱালোঁ কিন্তু মোৰ বেমাৰটো ভাল হোৱা নাছিল আপুনি নিজেও এগৰাকী নাৰ্ছ গতিকে আপুনি মানেনে যে বিজ্ঞানৰ ওচৰত সকলোবোৰ বেমাৰৰে চিকিৎসা আছে হয় নহয় সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত তেওঁৰ অনুগামীসকলে এইটো দাবী কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেঞ্চাৰৰ দৰে বেমাৰো ঠিক হৈ যায় যেনেদৰে আপুনি ক'লে যে আপোনাৰ যি উশাহৰ বেমাৰ আছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে ঠিক হৈ গ'ল ইয়াৰ কাৰণ কি হয় মই ইয়াৰ পিছত এইটোৱে মানো যে এই পৃথিৱীত পূৰ্ণ পৰমাত্মা কেৱল সন্ত ৰামপালদেৱ মহাৰাজেই আছে আৰু তেওঁৰ শৰণলৈ গ'লে সকলোবোৰ বেমাৰ দূৰ হৈ যায় আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে হয় মোৰ ঘৰত যি মোৰ মা আছে তেওঁৰ ভূত প্ৰেতৰ সমস্যা আছিলে আৰু তেওঁ মানসিক ৰোগত আক্ৰান্ত আছিল তেওঁৰ বহুত বেমাৰ হৈছিল আৰু আমি বহুত মন্দিৰতো দেখুৱাইছিলোঁ যেনে কালীমাৰ মন্দিৰলৈ লৈ গৈছিলোঁ বালাজীলৈও লৈ গৈছিলোঁ আমাৰ মায়ে সকলো দেৱ দেৱীৰ ব্ৰতো ৰাখিছিলে আৰু তেওঁ পূজা পাঠ কৰাত বহুত ইচ্ছুক আছিলে শ্ৰদ্ধা কৰিছিলে কিন্তু তেওঁ কোনো ফালৰ পৰা একো লাভ পোৱা নাছিলে
কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত তেওঁ একেবাৰে সুস্থ হৈছে। আৰু কি লাভ পালে? হয়, আমাৰ ঘৰত আগতে বহুত হাই কাজিয়া হৈছিলে। আমি বহুত চিন্তাত আছিলোঁ। ইজনে আনজনক চকু পাৰি দেখিব নোৱাৰিছিল। কিন্তু যেতিয়া আমি মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, আমাৰ ঘৰত কোনো প্ৰকাৰৰে কোনো ধৰণৰ হাই কাজিয়া হোৱা নাই। সকলো বহুত সুখী সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আৰু কিবা লাভ? হয়, মই আপোনালোকক মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ লাভৰ কথা ক'ম যে মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে মোক সতলোকলৈ লৈ গৈছিলে। পৰমাত্মাই যেতিয়া ৰাতিপুৱা মোক সতলোকলৈ নিব বিচাৰিছিলে, তেতিয়া পৰমাত্মাই মোক ক'লে যে পুত্ৰী ব'লা সতলোকলৈ। মই ক'লোঁ যে গুৰুদেৱ, আমি সতলোকলৈনো ক'ত যাব পাৰিম? তেতিয়া গুৰুদেৱে ক'লে ব'লা মই তোমাক লৈ যাম। পৰমাত্মা আহিল আৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে মোক হাতৰ তলুৱাত বহুৱাই সতলোকলৈ লৈ গ'ল। যেতিয়া মই সতলোকলৈ গ'লোঁ, তেতিয়া মই দেখিলোঁ যে কবিৰ দেৱ পূৰ্ণ পৰমাত্মা বিৰাজমান হৈ আছে আৰু তাতে বহুত সংঘ আত্মা আছিলে যিসকলে বহুত ভক্তি কৰি আছিলে। আৰু পৰমাত্মাই ক'লে পুত্ৰী চোৱা, এয়া আমাৰ সতলোক, সেয়া নৰক লোক হয় আৰু এয়া স্বৰ্গলোক। চোৱা পুত্ৰী, এয়া সতলোক হয়, তুমি ভক্তি কৰিব লাগিব। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ, মই সুধিলোঁ যে গুৰুদেৱ এয়াই আমাৰ সতলোক নেকি? পৰমাত্মাই ক'লে হয় পুত্ৰী। পৰমাত্মাই মোক সতলোক দেখুৱালে। এফালে দেখিলোঁ গাখীৰৰ নৈ বৈ আছে। মই গুৰুদেৱক সুধিলোঁ, গুৰুদেৱ এয়া কি? তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, পুত্ৰী এয়া গাখীৰৰ নৈ। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক সুধিলোঁ যে মই এয়া খাব পাৰিম? তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, হয় খোৱা। যেতিয়া মই সেই গাখীৰ পান কৰিছিলোঁ, মই সেই গাখীৰ ইমান পান কৰিছিলোঁ, কিন্তু পান কৰাৰ পিছতো মোৰ পেট ভৰা নাছিল। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজে মোক আগলৈ লৈ গ'ল। তাৰ পিছত মই তাত দেখিলোঁ যে বহুত পাহাৰ আছে আৰু সেইবোৰ বহুত ধুনীয়া হয়, তাত উজ্জ্বলতা আছিল। আৰু আমাৰ যিজন কবিৰ চাহেব দেৱ হয়, তেওঁ ইমান জিলিকি আছিলে। তেতিয়া মই কবিৰ চাহেব পৰমাত্মাৰ ওচৰলৈ গ'লোঁ। তেওঁক মই দণ্ডবত প্ৰণামো কৰিলোঁ। আৰু কবিৰ চাহেব দেৱে যেতিয়া মোক আশীৰ্বাদ দিলে, তেতিয়া কি হ'ল, মোৰ ইমান ভাল অনুভৱ হ'ল। তেতিয়া মোৰ মনটো এনেকুৱা লাগিছিল যেন মই তললৈ নাহোঁ। আৰু তাৰ পাছত যেতিয়া আমি আগলৈ গ'লোঁ, তেতিয়া দেখিলোঁ স্বামী ৰামানন্দ গুৰুদেৱক। আমাৰ দাদু চাহেবো আছিলে আৰু মই তেওঁৰো ওচৰলৈ গৈছিলোঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোক ক'লে, পুত্ৰী আজি তোমাৰ ৰমেইনী আছে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে মোৰ তাত ৰমেইনী কৰিলে আৰু তাত শংখ আত্মাবোৰো আছিল আৰু পূৰ্ণ পৰমাত্মা কবিৰ চাহেব দেৱো আছিল। আৰু যি পৰমাত্মাই মোক আশীৰ্বাদ দিছিলে, সন্ত ৰামপালদেৱ মহাৰাজো আছিলে, তেওঁ মোক আশীৰ্বাদ দিছিলে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে মোক ক'লে, তুমি এতিয়া তললৈ ব'লা। মই ক'লোঁ যে গুৰুদেৱ মই এতিয়া তললৈ নাযাওঁ। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰী তুমি তললৈ যাব লাগিব আৰু যিমানবোৰ আত্মা আছে তেওঁলোকক জ্ঞান বুজাব লাগিব আৰু এইটো ক'ব লাগিব যে এই পৃথিৱীত কেৱল এজনেই পূৰ্ণ পৰমাত্মা আছে আৰু সেইজন সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া মই ক'লোঁ যে গুৰুদেৱ, সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ যে মই তললৈ নাযাওঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে পুত্ৰী তুমি যাব লাগিব আৰু যিমানবোৰ আত্মা আছে সকলোকে বুজাব লাগিব যে এই পৃথিৱীত এজনেই পূৰ্ণ পৰমাত্মা আছে আৰু তেওঁ পৰমাত্মা কবিৰ দেৱ হয়। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক মানা কৰি আছিলোঁ যে মই তললৈ নাযাওঁ। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰী তুমি যাবই লাগিব আৰু তললৈ গৈ তুমি সকলোৰে সেৱা কৰিব লাগিব আৰু ক'ব লাগিব। আপুনি এনেকুৱা এটা লোকৰ কথা কৈছে যাক মানুহে সাধাৰণতে সপোনৰ নগৰ বুলি ভাবে, য'ত কোনো দুখ নাই, য'ত কোনো কষ্ট নাই, সুখেই সুখ থাকে। গতিকে তেওঁলোকক আপুনি এই বিষয়ে কি ক'ব বিচাৰিব, যিসকলে সম্পূৰ্ণ শ্ৰদ্ধাৰে ভগৱানক পূজা কৰে কিন্তু তেওঁলোকে এনেকুৱা কিবা অমৰ লোকো আছে বুলি নামানে? যে মই তেওঁলোকক এইটো ক'ব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। তেওঁ যি বেদ খুলি কোৰাণ, বাইবেল, কোৰাণ শ্বৰীফত যিবোৰ প্ৰমাণ দেখুৱাইছে তাক এবাৰ চাওক। আৰু তাৰ প্ৰমাণ পৰমাত্মাই কৈছে যে আপোনালোকে নিজেই সেই প্ৰমাণ খুলি চাওক যে কি লিখা আছে। আৰু সকলো গ্ৰন্থত পৰমাত্মাই চিধাচিধিকৈ কৈ দিছে যে পৃথিৱীত কেৱল এজনেই পূৰ্ণ পৰমাত্মা আছে। চাওক, আপুনি যেনেকৈ সৎলোকলৈ যোৱাৰ এটা সুযোগ পালে, তেন্তে কি যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব তেওঁলোকো সৎলোকলৈ যাব পাৰিব? হয়, নিশ্চয় তেওঁলোকো যাব পাৰে। ইয়াৰ বাবে কি কৰিব লাগিব? হয়, তেওঁলোকে পৰমাত্মাৰ শৰণলৈ আহিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব লাগিব আৰু তেওঁৰ ভক্তি কৰিব লাগিব। তেতিয়াহে তেওঁলোকে সৎলোক যাব পাৰিব। চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলৰ যি লাভ হয় তাৰ বাবে বহুত মানুহ প্ৰভাৱিত নিশ্চয় হৈছে। কিন্তু লগতে তেওঁলোকৰ এইটোও প্ৰশ্ন আছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেনেকৈ জড়িত হ'ব, কাৰণ আজি তেওঁ জেলত আছে। গতিকে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ বাবে কি ব্যৱস্থা কৰা হৈছে? বহুত চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে
আৰু তাত নাম্বাৰো দিয়া থাকে তাত গৈ আপুনি নাম দীক্ষা ল'ব পাৰিব হয় ধন্যবাদ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528